মই অনুভৱ কৰোঁ যে এই যুৱ মহোৎসৱক আমি এক নতুন মাত্ৰালৈ লৈ যোৱাৰ সময় আহি পৰিছে। যোৱা 50 বছৰৰ সফলতাক বুকুত বান্ধি আমি এই যুৱ মহোৎসৱ দেশৰ ভিতৰতে এটা অগ্ৰণী যুৱ মহোৎসৱলৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ। আজিৰ সভাতে মই আপোনালোকক আনুষ্ঠানিকভাৱে জনাব খোজো যে এতিয়াৰ পৰাই কাৰ্বি যুৱ মহোৎসৱক যাতে ভাৰতৰ ভিতৰতে এক শ্ৰেষ্ঠতম যুৱ মহোৎসৱলৈ আমি লৈ যাব পাৰোঁ, তাৰ বাবে এতিয়াৰ পৰা অসম চৰকাৰে কাৰ্বি যুৱ মহোৎসৱ পালন কৰিবলৈ প্ৰতি বছৰে 3 কোটি টকাৰ এটা আৰ্থিক সাহায্য আগবঢ়াব। এই 3 কোটি টকা ৰাজ্যৰ সাংস্কৃতিক বিভাগে প্ৰতি বছৰে আমাৰ কাৰ্বি আলং যুৱ মহোৎসৱৰ বাবে প্ৰদান কৰিব। তাৰ লগতে কাৰ্বি আলং অট'নমাছ কাউন্সিল আৰু কাৰ্বি আলঙৰ ৰাইজৰ সহযোগত এই যুৱ মহোৎসৱক আমি ভাৰতৰ ভিতৰতে এটা সৰ্বশ্ৰেষ্ঠ যুৱ মহোৎসৱলৈ ৰূপান্তৰ কৰিম। আজি সোণালী জয়ন্তীৰ দিনা তাৰ বাবে আমি আকৌ এবাৰ সংকল্প গ্ৰহণ কৰিছোঁ।